আপুনি বিপদত পৰিলে 108 সেৱা ডাইল কৰি লাভ নাই কিয়নো সমগ্ৰ ৰাজ্যজুৰি স্থবিৰ হৈ পৰিছে 108 মৃত্যুঞ্জয় সেৱা অসম চৰকাৰ হাই হাই NHM হাই হাই GVK গো বেক আমাক অতিৰিক্ত কামৰ বাবে মজুৰি লাগিবই আমাৰ চাকৰিৰ নিয়মীয়াকৰণ কৰিব লাগিবই এইদৰে আজি সচলৰ ধৰ্ণাস্থলী উত্তাল কৰে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই হয় আজি সচলৰ ধৰ্ণাস্থলী এইদৰে উত্তাল কৰিলে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মৃত্যুঞ্জয় সেৱা কৰ্মীসকলে সচলত উপস্থিত হৈ অসম চৰকাৰৰ বিৰুদ্ধে এইদৰে সচলৰ ধৰ্ণাস্থলী উত্তাল কৰি তোলে লগতে চৰকাৰে তেওঁলোকৰ ন্যায্য দাবীৰ সপক্ষে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট সময়লৈকে মৃত্যুঞ্জয় 108 জৰুৰীকালীন সেৱাৰ পৰা কৰ্মবিৰতি লোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে হয় বৰ্তমান আমি উপস্থিত সচলৰ ধৰ্ণাস্থলীত ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে অসংখ্য লোকৰ সমাগম হৈছে এওঁলোক হৈছে সদৌ অসম মৃত্যুঞ্জয় 108 যি সন্থা তেওঁলোকৰ কৰ্মচাৰী তেওঁলোকে যোৱা কালিৰ পৰা অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটত বহিছে তেওঁলোকৰ যিসমূহ সেৱা 108 মৃত্যুঞ্জয় সেৱা তেওঁলোকে বন্ধ কৰি পেলাইছে সদৌ অসম জুৰি এই মৃত্যুঞ্জয় বাহিনী এই যি 108 সেৱা বন্ধ কৰি দিয়া এই চালকসকল তেওঁলোকৰ মূল উদ্দেশ্য কি তেওঁলোকে কিহৰ বাবে ইয়াত ধৰ্ণাস্থলীত বহিছে তেওঁলোকৰ চৰকাৰলৈ কেনে ধৰণৰ দাবী আছে যি চৰকাৰে পূৰণ কৰাত বিফল হৈছে যে তেওঁলোকে নিজৰ সেৱাসমূহ বন্ধ কৰি দিছে সেইবোৰ আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম এটো আমি যোৱা কালিৰ পৰা আমাৰ ধৰ্ণা কাৰ্যসূচী আৰম্ভ হৈছে আমাৰ আগৰ পৰা মেমৰেণ্ডাম দিয়া হৈ আছে কিন্তু আজি 17 বছৰে ধৰি তেওঁলোকে কোনো ধৰণৰ মানে আমাৰ লগত সহযোগিতা কৰা আমি দেখা পোৱা নাই গতিকে আমি এই অনুষ্ঠানটো মানে কৰিবলৈ বাধ্য হৈছোঁ আমি ৰাইজৰ ওচৰতো ক্ষমাপ্ৰাৰ্থী মানে আমাৰ যিসকল ৰোগী গোটেই ৰোগীসকলৰ কষ্ট হোৱাৰ কাৰণে আমি খুবেই দুখিত কিন্তু আমি উপায় নাই আমাৰো ঘৰ আছে সকলোৰে ঘৰ আছে গতিকে আমি চলিব নোৱাৰা অৱস্থা আমি ক'বলৈ লাজ লাগে গতিকে আমি যোৱাকালিৰ পৰা এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কৈছে যে তেওঁলোকে আন্দোলনত গৈছে যেতিয়া আমাৰ আৰু আলোচনা নহয় গতিকে তেওঁলোকে আন্দোলন কৰি থাকক অসমত নিবনুৱা সমস্যাৰ মানে কি নিবনুৱা বহুত আছে তেওঁলোকে গাড়ী চলাব আল্টিমেটলি তেওঁলোকৰ উদ্দেশ্যটো এইটো হ'ব নালাগিছিলে যে তেওঁলোকৰ যিখিনি মনৰ বেদনা আমি শুনি লওঁ কি আছে তেওঁলোকে যদি আমাক আজিও মাতে আমি আজিও যাম যদি আমাক যোৱাকালি যিটো আমি ধৰ্ণা কাৰ্যসূচী কৰিছোঁ তেওঁ যিখিনি সংবাদ মাধ্যমৰ লগত কৈছে যে আন্দোলন কৰিলে সমস্যা সমাধান নহয় আমিও জানো কিন্তু তেওঁ এইটো ক'ব লাগিছিলে যে আন্দোলন কৰিলে সমস্যা সমাধান নহয় আপোনালোকে আহক আমাৰ প্ৰতিনিধি যাব কি সমস্যা আছে আপোনালোকে আমাৰ আগত কওক আমি আপোনালোকক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম মুখ্যমন্ত্ৰী যদি আমাক একবাৰ কয় আপোনালোকে আন্দোলন নকৰিব আমি আপোনাৰ কথা শুনিম আমি এতিয়া আন্দোলন ইয়াৰ পৰা স্থগিত কৰিম এই মুহূৰ্তত আমি স্থগিত কৰিম আমাৰ যিটো ন্যূনতম দৰমহা আমি 8 ঘণ্টা হিচাপত আমি দৰমহা পাই আছোঁ এপ্ৰক্স 13,800 টকা এপ্ৰক্স মই ইমানখিনি ডিটেইলছটো নাজানো কিন্তু আমি কি কৰোঁ আমাক কামত খটুৱাই তেওঁলোকে 12 ঘণ্টা ৰাতিপুৱা যদি আমি 8টাত গাড়ীখন ষ্টাৰ্ট কৰোঁ আমি গাড়ীখন অফ কৰিব লাগিব ৰাতি 8টা বজাত যে এজন মানুহে 8 ঘণ্টা যেতিয়া ডিউটি কৰে আপোনালোকে হয়তো 8 ঘণ্টা কাম কৰে কৰ্মচাৰী হিচাপে কাম কৰে আপোনালোকে 1 ঘণ্টা বা আধা ঘণ্টা আপোনালোকে ব্ৰেক পায় অৰ্থাৎ টি টাইম পায় বা আপোনালোকে লাঞ্চ টাইম পায় তেওঁলোকৰ চিষ্টেমটো কেনেকুৱা বনাইছে যে আপোনালোকে 10 ঘণ্টা কামৰ মজুৰি দি আছে আমাক 2 ঘণ্টা তেওঁলোকে ব্ৰেক দেখুৱাই আছে আচলতে সেইটো নিয়ম কত নাই এজ পাৰ লেবাৰ ইউনিভাৰ্চেল হিচাপত আমি যদি ক'ব যাওঁ মানুহৰ নিম্নতম কামৰ সীমা হৈছে 8 ঘণ্টা কাম 8 ঘণ্টা ৰেষ্ট 8 ঘণ্টা বিনোদন তেওঁলোকে আমাক কি কৰিছে 12 ঘণ্টা খটুৱাইছে 10 ঘণ্টাৰ পইচা দিছে গতিকে 10 ঘণ্টাৰ পইচা দিয়াৰ লগে লগে আমাৰ যিটো অভাৰ টাইম আছে এজ পাৰ লভাৰলৈ হৈছে আমাৰ 1 ঘণ্টাত ডাবল অৰ্থাৎ 4 ঘণ্টাৰ অভাৰ টাইম পাই আছোঁ কিন্তু যিটো আমাৰ পাব লাগি আছিল 12 ঘণ্টাৰ অৰ্থাৎ 12 ঘণ্টাৰ পইচা হ'লে আমাৰ চেলাৰী হৈ যায় আজিৰ তাৰিখত যদি হৈ যায় আমাৰ 27 মান হৈ যায় কিন্তু আমি ইন হেণ্ড পাই আছোঁ এতিয়া কাটি কুটি পইচা 19,200 টকা 200-300 টকা পাই আছোঁ কিন্তু সেইটো কেনেকৈ পাই আছোঁ আমি আমাৰ যিখিনি আমাৰ সময় আমি ঘৰৰ মানুহক নিদি কেনে আমি ৰাইজৰ সেৱাতহে আমি মানে উচৰ্গা কৰিছোঁ আমি 8 ঘণ্টা ডিউটি কৰি ঘৰত যাব লাগে 4টা বজাত 5টা বজাত ঘৰত যাব লাগে কিন্তু আমি ৰাতি 8টাত ঘৰত যাওঁ আমি ঘৰ গৈ পাওঁ 10টা বজাত 12টা বজাত এগেইন আকৌ ৰাতিপুৱা আমি আহিব লাগে ডিউটিত আপোনালোকে চিন্তা কৰক এজন মানুহে বিনা ৰেষ্টত বিনা মানে আৰামত যদি কাম কৰি আছোঁ 12 ঘণ্টা তাৰ ভিতৰত আমি মজুৰিখিনি উচিত মজুৰি পাব লাগে নালাগে চাওক আজি বিধানসভা চলি থাকোঁতো এই 108 কৰ্মচাৰীসকলে অনুষ্ঠান ধৰ্মঘটত বহিছিল কিন্তু আজিও দেখিছোঁ এওঁলোকৰ উপস্থিতি বহুত ডাঙৰ আৰু 108 এটা জৰুৰী সেৱা এই জৰুৰী ব্যাহত হোৱাৰ লগে লগে
সাধাৰণ ৰাইজৰ ওপৰত এটা ডাঙৰ আঘাত হ'ব। গতিকে এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য দেখিবলৈ পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্য অমিকাৰে ভৰ্তি তেখেতসকলে এটা গণতান্ত্ৰিক অৱস্থান লোৱাৰ পৰিৱৰ্তে এখেতসকলক একদম পূৰা অমিকাৰে কৈছে যে আমি আন্দোলন কৰি থাকিলে কোনো আলোচনা নকৰোঁ। কিন্তু আজি তেওঁ লগতে এইটোও কৈছে যে দৰকাৰ হ'লে আমাক 2026 নিৰ্বাচনত আঁতৰাই দিয়ক। গতিকে এনেকুৱা এটা গণতান্ত্ৰিক চৰকাৰ নথকা, এনেকুৱা অসাংবিধানিক ব্যৱস্থাৰে এটা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ স্বাৰ্থত যিটো অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ চৰকাৰখন লিপ্ত হৈছে, আমি তাৰ তীব্ৰ বিৰোধিতা কৰোঁ। আৰু তীব্ৰ বিৰোধিতা কৰাই নহয়, আমি এখেতসকলৰ দাবীক সমৰ্থন কৰোঁ। এখেতসকলে এটা প্ৰশ্ন লিখিছে যে 13-14 হাজাৰ টকা তেখেতসকলে দৰমহা পায়, অন্য কোনো সুবিধা নাই। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ এটাও বক্তব্য দেখিছোঁ, তেওঁলোকৰ ইঞ্চুৰেঞ্চ যিটো 5 লাখ টকাৰ পৰা 7.5 লাখ টকা কৰিছে। কিন্তু আমি বিভিন্ন সূত্ৰত জানিব পাৰিছোঁ এই কোম্পেনীটোত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অংশ আছে, যাৰ কাৰণে দৰমহা বচোৱা ব্যৱস্থাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্চৰ্য প্ৰকাশ কৰিছে। কিন্তু 108 সেৱাই যিমান ভাল কাম কৰিছিলে, সেই ভাল কামবোৰ যাতে ৰাইজৰ কোনো ব্যাঘাত নহয়, এইটো স্বাস্থ্য সেৱাৰ লগত জড়িত এটা হেৰি। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবীও জনাইছোঁ এখেতসকলৰ লগতে যে অনতিপলমে এই সমস্যা সমাধান কৰক। এখেতসকলৰ লগত আলোচনাৰ মাজেৰে, গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে এই মানুহখিনিক জুৰুলা নকৰি, এই মানুহখিনিক শাস্তি প্ৰদান নকৰি এই সমস্যাৰ সমাধান কৰিব লাগে। আপুনি চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে বিজেপিৰ শাসনকালত উন্নয়নৰ গংগা বৈছে। আজি 5 দিনীয়া বিধানসভাৰ সমষ্টিত আপোনালোকে সকলোৱে দেখিছে, আমিও আহিছিলোঁ। শিলহাকুৰ মানুহে, 108 সেৱাৰ মানুহে আৰু এটা ৰাজনৈতিক দলেও ইয়াত আন্দোলন কৰি আছিল। এতিয়া মই যদি কওঁ যে আমাৰ আজি তাৰিখতো 10টা বছৰ হৈ গ'ল, এই 10টা বছৰত কোচ ৰাজবংশী 6 জনগোষ্ঠীৰ যিটো সমস্যা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যে 10 বছৰৰ একেবাৰে শেষৰ বিধানসভাত এই সমস্যাটো আনিলে, কিয় আনিলে বুলি ভাবে? এইটো এইকাৰণেই আনিলে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত, জুবিন গাৰ্গৰ ন্যায় তদন্ত মানুহে নোপোৱাৰ পিছত এই চৰকাৰখনৰ এগেইনষ্টত আৰু একেলগে প্ৰায় সময়ানুপাতিকভাৱেই 6 জনগোষ্ঠীৰ আন্দোলনটো তীব্ৰতৰ হৈ অসমত উঠিলে। আৰু 2026 নিৰ্বাচনৰ বিধানসভা পাৰ হ'বৰ কাৰণেহে এইটো মানে বৈতৰণি পাৰ হ'বৰ কাৰণে আনিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই নকওক, অসমৰ মুখ্যমন্ত্ৰীৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈছে উন্নয়নৰ গংগা বৈছে, আৰু এই সকলোবিলাক হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ অনন্য গংগাৰ প্ৰতিচ্ছবি। আমি এম্বুলেন্স সেৱাৰ লগত পৰোক্ষভাৱে জড়িত নহয়, কিন্তু য'ত আমাৰ প্ৰথমে কলাৰে ফোন কৰোঁতে আমি প্ৰথমতে তেওঁলোকৰ কলবোৰ লওঁ, তাত তেওঁলোকৰ পৰা যিখিনি আমাৰ ডিটেইলছখিনি আমি লওঁ, লৈ পেলাই তাৰ পৰা যোনখন এম্বুলেন্স ওচৰৰ নিকটৱৰ্তী এম্বুলেন্স আমি সেইটোকে প্ৰেৰণ কৰোঁ। নিশ্চয় হয়, তেনেকুৱা হয়। যিহেতুকে আমাক ক'বলৈ দিয়া নহয় যে গাড়ীখন বেয়া হৈ আছে বা গাড়ীখন উপলব্ধ নাই, সেই বস্তুটো আমাক ক'বলৈ দিয়া নহয়। এইখিনিকে ক'বলৈ দিয়া হয় যে গাড়ীখন যদিও নাই, যদি মানুহজন মেন পাৱাৰ নথকাৰ বাবে গাড়ীখন ডাউন হৈ আছে, যিহেতুকে তাত নাই, কিন্তু আমাক সেইটো ক'ব নিদিয়ে যে বা EMT বা পাইলটজন গা বা অসুস্থৰ বাবে বা বিশেষ কাৰণত ছুটিত আছে বা সেইখিনি তাত তেওঁ উপলব্ধ নাই, সেইটো আমাক ক'বলৈ দিয়া নহয়। আমাক ক'বলৈ দিয়া হয় যে গাড়ীখন ব্যস্ত হৈ আছে, আপোনাক যোগাযোগ কৰা হ'ব। কিন্তু সেই গাড়ীখনটো ব্যস্ত হৈ থকা নাই, মানুহজনটো ঘূৰি অল অফ এ ছাডেন নাহে, তেওঁ ছুটি লৈছে, যিহেতুকে এটা চিডিউলৰ কাৰণে ছুটি লৈছে, এদিন বা দুদিনৰ কাৰণে। সেইখিনি সময়ত পেচেণ্টজনে কিন্তু বাৰ ফোন কৰি থাকে যে আপোনালোকৰ গাড়ীখন পঠাই দিয়ক, আমি ৰৈ আছোঁ। কিন্তু আমি পঠাব নোৱাৰোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট জনাই আহিছে যে কিমান গাড়ী নিতৌ বেয়া হৈ থাকে। যিমানখিনি গাড়ী আমাৰ আছে 800 গাড়ী, কিন্তু সেইটো ক'বলৈহে আছে, কিন্তু কিমানখিনি গাড়ী আমাৰ কৰ্মৰত অৱস্থাত সদায় নাথাকে। বহুত গাড়ী বেয়া হৈ আছে। কিছুমান গাড়ীটো অকল মানে নামতহে আছে, য'ত গাড়ীখন মানে উপলব্ধ নাই, তেনেকুৱা বহু লোকেশ্যন ডাউন হৈ থাকে, যোনটো মানে এইটো দেখুওৱা নহয়। আমি কোনো চৰকাৰ সলাব নাজানো, আমি কোনো ৰাজনীতিক ব্যক্তি নহয়, আমি কোনো ৰাজনীতি কৰিব নাজানো। আমি অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আলোচনাৰ মাধ্যমে আমাক আলোচনা কৰি বা আমাৰ সমস্যাটো সমাধান কৰি দিয়ক। আপুনি কৈছে যে আমি গাড়ী নচলালে বা কাম নকৰিলে অন্য নিবনুৱা লোক আছে, তেখেতলোকে কাম কৰিব। আমি ইয়াত 3000 কৰ্মচাৰী আছোঁ, যদি আমাক এই কৰ্মৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে, তেন্তে আমাক তাতকৈ আহি কেনে গুলি কৰি মাৰি দিয়ক।
আমি বুকু পাতি সহ্য কৰি ল'ম আমি গুলি কৰি আমাৰ গোটেই সংসাৰখনে আমি ধ্বংস কৰি দিওঁ আপুনি আজি অসমত যিমান এম্বুলেঞ্চ আছে সেই এম্বুলেঞ্চত যিমান কৰ্মচাৰী থাকিব লাগে তাৰ পৰ্যাপ্ত পৰিমাণে বহুত কম এতিয়া যিটো কোম্পানীয়ে চলাই আহিছে তেখেতলোকে ছেফ লাইফ কোৱা নাই তেখেতলোকে কৈছে ছেফ কোম্পানী আনমনি তেখেতলোকে অকল নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে পকেটৰ মুনাফাৰ কাৰণে অসমত এনেদৰে ব্যৱসায় কৰি আছে আমি অনুৰোধ জনাম এই প্ৰতিষ্ঠানটোৱে অসমত অকল দুৰ্নীতি কৰা বাহিৰে অসমক কোনো ধৰণৰ ৰাইজক সহযোগিতা কৰা নাই সেৱা কৰা নাই সেৱা কৰি আহিছোঁ আমি সামান্যতম চেলাৰী লৈ সেৱা কৰি আহিছোঁ তাৰ ওপৰতো এই কোম্পানীয়ে এনেদৰে অন্যায় অত্যাচাৰ কৰে এই অত্যাচাৰ আৰু আমি সহিব নোৱাৰোঁ আৰু আমি আমাৰ কৰ্মচাৰীসকলে আমি EMT পাইলটসকলে 12 ঘণ্টাকৈ কাম কৰিব লাগে আমাৰ ইয়াৰোসকলে 9 ঘণ্টাকৈ কাম কৰিব কিন্তু আমি 12 ঘণ্টা কাম কৰাৰ বিপৰীতে আমি 10 ঘণ্টাহে মজুৰি পাৰোঁ আজি ইয়াৰোসকলে 9 ঘণ্টা কাম কৰাৰ বিপৰীতে 8 ঘণ্টাহে মজুৰি পায় আমি 2 ঘণ্টা এফালে 3 ঘণ্টাকৈ মজুৰি এই প্ৰতিষ্ঠানটোৱে লুকুৱাই ৰাখিছে বা আমাক তাৰ পৰা বঞ্চিত কৰি ৰাখিছে নিশ্চয় নিশ্চয় প্ৰাপ্যৰ পৰা বঞ্চিত আমি কাম কৰিছোঁ আজি আমি 2 ঘণ্টাকৈ বেছি কাম কৰিছোঁ ইয়াৰসকলে 1 ঘণ্টাকৈ বেছি কাম কৰিছে তাৰপৰা আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে সেই প্ৰাপ্যখিনি আমাক দিব লাগে আমাক লাগে আজি আমাৰ এই অনুষ্ঠানটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু অসমৰ গোটেইকেইখন জিলাৰ পৰাই প্ৰায় 90% কৰ্মচাৰী ইয়াতে আহি উপস্থিত হৈছে আৰু আমাৰ মুখ্য দাবী হ'ল আজি প্ৰায় 3 বছৰ আগৰ পৰাই এলানি দীঘলীয়া দাবীৰে তেওঁলোকৰ লগত আলোচনা বিলোচনা চৰকাৰী পক্ষ জীৱিকা EMRI NRHM এইসকলৰ লগত বহুতো আলোচনা বিলোচনা কৰা হৈছে তথাপিতো আজিলৈ কোনো ধৰণৰ সুফল পোৱা নগ'ল আমাৰ দাবীসমূহ আছে আমাৰ চাকৰি নিয়মীয়াকৰণ দৰমহা বৃদ্ধি আৰু এনেধৰণৰ বহুত এলানি দীঘলীয়া আমাৰ দাবী আছে দাবীসমূহ কোনো ধৰণৰ তেওঁলোকৰ পৰা আমি সুফল পোৱা নাই তেওঁলোকৰ আলোচনা কৰি সেই পৰিপ্ৰেক্ষিতত আজি গোটেই অসমত যিমান কৰ্মচাৰী আছে 3000ৰো অধিক কৰ্মচাৰী আহি আমাৰ এই প্ৰতিবাদস্থলীত উপস্থিত হৈছে আৰু এই দাবী যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে আন্দোলন চলি থাকিব পোনপ্ৰথমে মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ কাৰণ চাওক এই জৰুৰীকালীন সেৱাটো কিমান প্ৰয়োজনীয় হয় সেই আমি হাৰে হাৰে উপলব্ধি কৰিছোঁ কাৰণ কোভিডৰ পৰা আৰম্ভ কৰি আজিলৈকে আমি দেখা পাই আহিছোঁ যে সেৱাটো অসমবাসী ৰাইজে আজি যে বঞ্চিত হৈছে তাৰ কাৰণে মই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ চাওক আমাৰ উদ্দেশ্য কৰ্মবিৰতি নহয় আমাৰ উদ্দেশ্য হৈছে ন্যূনতম যিখিনি আমাৰ সমস্যাখিনি অসম চৰকাৰ NHM কৰ্তৃপক্ষ আৰু আমি আমাৰ মেনেজমেণ্ট জীৱিকা কৰ্তৃপক্ষ আমি বাৰম্বাৰ মেমৰেণ্ডাম দি অনুৰোধ জনাইছিলোঁ যে আমাৰ লগত আলোচনা কৰি আমাৰ সমস্যাখিনি সমাধান কৰক চাওক আজি অসম চৰকাৰৰ পৰাই হওক বা আমি NHM কৰ্তৃপক্ষৰ হওক জীৱিকাৰ পৰা এনেকুৱা ধৰণৰ আকাশ পাতাল আমি দাবীও বিচৰা নাই আমি কি বিচাৰিছোঁ যে আমাৰ জব ছিকিউৰিটি লাগে আমাৰ ইনক্ৰিমেণ্ট লাগে যিখিনি আজিৰ দিনত যিখিনি দ্ৰব্যমূল্য বাঢ়িছে তাৰ লগত সন্মানজনকভাৱে ৰক্ষা আমাৰ পৰিয়াল পোহপাল দিয়াৰ কাৰণে যিখিনি সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যাখিনি আপোনালোক চিন্তা কৰক আজি চাওক এই 1Z প্ৰজেক্টটো আজি মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান তেতিয়া তেখেতে স্বাস্থ্যমন্ত্ৰী আছিল তেখেতৰ সপোনৰ বাজেট আছিল এই সপোনৰ বাজেটটো আজি অসমবাসী ৰাইজে কিমান উপকৃত হৈছে সকলোৱে অৱগত আজি কোভিড মহামাৰীৰ পৰা আৰম্ভ কৰি আমি ফ্ৰণ্টলাইন যোদ্ধা হিচাপে অসমৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছে অসম চৰকাৰে ঘোষণা কৰা এই ফ্ৰণ্টলাইন যোদ্ধাসকলক সন্মানজনক এটা যিখিনি জীয়াই মূৰ উচা কৰি যিটো আমি কৰ্মত যোগদান কৰিব পাৰোঁ বা তেনেকৈ ধৰণৰ যি ব্যৱস্থা সেইখিনি কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু চাওক আমি আজি আপোনালোকে দেখা পাইছে যে আমাৰ মেনেজমেণ্টে হওক বা অসম চৰকাৰে হওক যেনেধৰণে বিবৃতি দি আমাৰ মনোবলবোৰ দুৰ্বল কৰিব বিচাৰিছে কিন্তু ইয়াক কেতিয়াও হ'ব নোৱাৰে আমি মনোবল কেতিয়াও দুৰ্বল নকৰোঁ তাত বৰঞ্চ অসম চৰকাৰে NHM আৰু জীৱিকে এটা বস্তু কৰক আমাৰ লগত আলোচনা কৰি আমাৰ সমস্যাখিনি সমাধান কৰি আমাক দ্বিগুণ উৎসাহৰে যে অতি সোনকালে যাতে আমি কৰ্মস্থলত যোগদান কৰি ৰাইজৰ সেৱা আগবঢ়িবলৈ যাব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰিছোঁ আমাৰ দাবী ইয়াতে আছে কেইটামান দাবী আছে মানে আমি যি ইমাৰ্জেঞ্চি ছাৰ্ভিচত আছোঁ তাৰে মানে আমাৰ কামৰ মজুৰি দিব লাগে তাৰপিছত আপোনাৰ আমি অভাৰ ডিউটি কৰি আছোঁ অভাৰ ডিউটিৰ পইচাটো দিব লাগে এইবিলাক আমি পোৱা নাই চৰকাৰৰ পৰা তাৰপিছত আৰু আপোনাৰ কি কয় মানে আমি বহুত পাব্লিকক ছাৰ্ভিচ দি আছোঁ ছাৰ্ভিচ দিয়াৰ পিছতো মানে চৰকাৰে আমাৰ প্ৰতি একো কি কৰা নাই দায়িত্ব লোৱা নাই একো সঁহাৰি জনোৱা নাই আৰু আমাক আশ্বাস দিয়ে আছিল চৰকাৰে সেইকাৰণে আমি আজি ইয়াতে আহি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ সচলত আহি আমাৰ মূল দাবীকেইটা হৈছে আমি আজি চাওক 2008 চনৰ পৰাই আমি এই 108 মৃত্যুঞ্জয় সেৱাত
আমি কৰ্মৰত কৰি আছোঁ আৰু যেনেকুৱা আমি 12 ঘণ্টা দিনে নিশাই তাৰমানে আমি কাম কৰোঁ কাম কৰাৰ ফলত আমাৰ যিখিনি দৰমহা হ'ব লাগে সেইখিনি আমাক দৰমহা দিয়া নাই চৰকাৰে আৰু আমাৰ এতিয়া বৰ্তমান আমি আন্দোলন কৰি আছোঁ সেই আন্দোলন আমাৰ মূল দাবীসমূহ হৈছে 1 নম্বৰ আমাৰ সমকামৰ সমমৰ্যাদা নিশ্চিত কৰা চাকৰি নিৰাপত্তা নিশ্চিত কৰা দৰমহা বৃদ্ধি কৰা জৰুৰীকালীন সেৱা কৰ্মচাৰী সন্থাৰ পৰা আমাৰ কৰ্মচাৰী সন্থাৰ পৰা চৰকাৰী লৈ ৰূপান্তৰ কৰা অতিৰিক্ত কামৰ সম্পূৰ্ণ ভাত্ৰা দিয়া আৰু বনাছ দিয়াৰ ব্যৱস্থা এটা কৰিব লাগে আমাৰ দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত মৃত্যু হ'লে 40 লাখ টকা প্ৰদান কৰিব লাগে চৰকাৰে 108 সেৱাৰ গাড়ীসমূহ মেৰামতিৰ পক্ষত গুৰুত্বপূৰ্ণ দিব লাগে তো আমাৰ এইখিনিয়ে মূল দাবী আমি কৰ্মৰত আমি ৰাইজক দিনে নিশাই আমি কাম কৰি আছোঁ আৰু এতিয়াও আমি কাম নকৰোঁ বুলি কোৱা নাই এতিয়াও আমি কাম কৰিম যদিও আমাৰ যিখিনি দাবী আমাৰ দাবীসমূহ হৈছে ধৰক আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে আমাৰ নহ'লে যিখিনি দৰমহা দি আছে সেইখিনি দৰমহাত আমাৰ ঘৰৰ পৰিয়াল চলাবলৈ অসুবিধা হৈছে আৰু আমাৰ ল'ৰা ছোৱালী ভাল এটা স্কুলত পঢ়াবলৈ আমাৰ অসুবিধা হৈছে সেয়েহে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে আমাৰ যিখিনি দাবী আছে সেই দাবীসমূহ আপুনি অতি সোনকালে আমাক পূৰণ কৰি দিয়া যেন আজি আমাৰ 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ দ্বিতীয় দিন আমি প্ৰথমতে ভাবিছিলোঁ প্ৰথম দিনাই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ বা NHMৰ ফালৰ পৰা কোনো ধৰণৰ ৰিয়েকশ্যন আহিব কিন্তু দেখা গ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আমি আন্দোলন কৰাটো তেখেতৰ ইচ্ছাৰ বিৰুদ্ধে হৈছে বুলি তেখেতে জনাই দিছে যদি আপোনালোকে নোৱাৰে তেনেহ'লে কামৰ পৰা অব্যাহত লওক আমাৰ ৰাজ্যখনত নিবনুৱাৰ সংখ্যা যথেষ্ট আছে আমি তেখেতসকলক লৈ এই অত্যাৱশ্যকীয় ছাৰ্ভিচ যিটো আমি চলাই যাম আমি তেখেতক সুধিব বিচাৰিছোঁ আজি সুদীৰ্ঘ 5 বছৰ ধৰি এই সংস্থাৰ কৰ্মচাৰীসকলে বাৰে বাৰে অনুনয় বিনয় কমেও 30 বাৰ মেমৰেণ্ডাম আপোনালোকক ছাবমিট কৰাৰ পিছতো কিয় আপোনালোকে আলোচনাৰ মাধ্যমত তেখেতসকলৰ দাবীৰ মীমাংসা নকৰিলে তেখেতসকলৰ অতি ন্যায্য দাবী 8 ঘণ্টা কামৰ পৰিৱৰ্তে 12 ঘণ্টা কাম কৰি আছে 4 ঘণ্টাৰ তেখেতসকলে কম্পেনচেশ্যন বিচাৰিছে যেটো ওভাৰটাইম বুলি আমি কওঁ কিন্তু তেখেতসকল নিমাত হৈ বহি আছে গতিকে এয়া আছিল সদৌ অসম মৃত্যুঞ্জয় 108 সেৱাৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ ভাষ্য য'ত অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ স্বাস্থ্য খণ্ডৰ যি উন্নয়নৰ ফটাঢোল কোবাই ফুৰে তাৰে সম্পূৰ্ণ বিপৰীত দৃশ্য ইয়াত পৰিলক্ষিত হৈছে চচলৰ ধৰ্ণাস্থলী এই কৰ্মচাৰীসকলে এই প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকৰ সমগ্ৰ অসমজুৰি যি এম্বুলেন্স সেৱা 108 মৃত্যুঞ্জয় সেৱা যিমান গাড়ী হ'ব লাগে আছে কিন্তু প্ৰায় সংখ্যক বিকল অৱস্থাত থাকে যাৰ বাবে ৰোগীসকলে বা ৰোগীৰ আত্মীয়সকলে যেতিয়া এই এম্বুলেন্স সেৱা যোগাযোগ কৰিবলৈ চেষ্টা কৰে তেতিয়া সময়ত তেওঁলোকে এই সেৱাসমূহ নাপায় যাৰ বাবে বহুতে মৃত্যুৰ মুখত পৰা আমি নিতৌ বাতৰি কাকতত বা সংবাদ মাধ্যমত দেখি আহিছোঁ এনে বহুত ৰোগী আছে যি সময়ত এই এম্বুলেন্স সেৱা নোপোৱাৰ বাবে মৃত্যুৰ মুখত পৰিছে আনহাতে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে অভিযোগ উত্থাপন কৰি কৈছে তেওঁলোকে যে এই যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সাধাৰণতে যি ডিউটি আৱাৰ বুলি কোৱা হয় সেই ডিউটি আৱাৰ 8 ঘণ্টাৰ থাকে কিন্তু তেওঁলোকে কেতিয়াবা 12 ঘণ্টালৈ এই কৰ্মৰ যিটো ঘণ্টা সেইটো বৃদ্ধি কৰি দিয়া হয় আৰু এই 12 ঘণ্টাৰ বাবে যি 8 ঘণ্টাৰ ডিউটি আৱাৰ তাৰ বাবে যি তেওঁলোকে মচুল পায় তাৰ বিপৰীতে বাকি যে 4 ঘণ্টা অতিৰিক্ত সময় তেওঁলোকে কাম কৰে তাৰ কিন্তু সেই 4 ঘণ্টাৰ ভিতৰত মাত্ৰ 2 ঘণ্টাৰহে তেওঁলোকক অতিৰিক্ত মাচুল দিয়া হয় বাকি যি 2 ঘণ্টা থাকি গ'ল তাৰ বাবে তেওঁলোকক কোনো ধৰণৰ মাচুল দিয়া নহয় গতিকে তেওঁলোকে হেয়াই দাবী কৰিছে যে তেওঁলোকে যি মাচুল লাভ কৰি আহিছে হেয়া বৰ্তমানৰ দিনত যি দ্ৰব্য সামগ্ৰীৰ মূল্য তাৰ পৰিপ্ৰেক্ষিতত খাপ খোৱাকৈ তেওঁলোকে যাতে মাচুলটো পায় আৰু যি তেওঁলোকে অতিৰিক্ত 4 ঘণ্টা কাম কৰে তাৰ বাবে যি অতিৰিক্ত মূল্য তেওঁলোকে পাব লাগে হেয়া স্বাস্থ্য খণ্ডই অসমৰ স্বাস্থ্য খণ্ডই তেওঁলোকক প্ৰদান কৰক মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰক আনহাতে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে এইটো দাবী উত্থাপন কৰিছে যে যেতিয়া তেওঁলোকে মৃত্যুঞ্জয় সেৱাৰ বাবে ৰোগীসকলে তেওঁলোকৰ আত্মীয়সকলে যোগাযোগ কৰে তেওঁলোকে এইটো ক'বলৈ বাধ্য হয় যে গাড়ী উপলব্ধ নহয় কিন্তু প্ৰকৃতপক্ষ হ'ল যে যিমান সংখ্যক মৃত্যুঞ্জয় সেৱাৰ গাড়ী অসমত আছে তাৰ তুলনাত কৰ্মচাৰীৰ সংখ্যা তেনেই কম যাৰ বাবে কেতিয়াবা যিটো
এম্বুলেন্সৰ যিটো জৰুৰীকালীন সেৱা 24 ঘণ্টাই প্ৰযোজ্য হ'ব লাগে, তেওঁলোকৰ বাবে উপলব্ধ হ'ব লাগে, সেইটো 24 ঘণ্টা উপলব্ধ নাথাকে আৰু ৰাতি সময়ত তেওঁলোকৰ গাড়ীসমূহ শ্বাটডাউন কৰি দিবলৈ বাধ্য হয়। আৰু এয়া একমাত্ৰ কৰ্মচাৰীৰ সংখ্যাৰ অভাৱৰ বাবে এয়া ঘটনা সংঘটিত হোৱা আমি দেখা পাওঁ। কেমেৰা পাৰ্চন ৰিচাৰ্ড বৰ্মনৰ সৈতে মই আৰ্মিন, নৰ্থ ইষ্ট নাও।